আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ আজি আমি মাহঁতৰ ঘৰৰ পৰা ওলাই গৈছোঁ মানে আমাৰ নিজৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া মা বেগ লৈছে এফালে ময়ো বেগ এটা লৈছোঁ আৰু মামাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ আৰু ঘৰত আমাৰ নিজৰ ঘৰলৈ আহিম বুলি কিনে আৰু কাৰণ ইয়াত থকা কেইবাদিনো হ'ল আৰু সেই এইকেইদিন মই ভিডিঅ' কৰা নাছিলোঁ আৰু যিহে গৰম পৰিছে মানে ইয়াতে ভিডিঅ' কৰা মানে সেই মনে যোৱা নাই ভিডিঅ' কৰিবৰ কাৰণে সেইকাৰণে কৰা নাই এতিয়া আমি ষ্টেচনত যাম আৰু সেইকাৰণে এখন অটো আমি ৰিজাৰ্ভ কৰি লৈছোঁ কাৰণ গাঁৱৰ পৰা ষ্টেচনলৈকে অকণমান দূৰ আছে সেইকাৰণে ৰিজাৰ্ভ কৰি লৈছোঁ যাবৰ কাৰণে আৰু এই আমি ষ্টেচন আহি পালোঁ আৰু ট্ৰেইনখন আহিবলৈ অকণমান সময় আছে প্ৰায় আধা ঘণ্টামান লেট হ'লে ট্ৰেইনখন আহিবৰ কাৰণে সেই আমি অকণমান ৰখিলোঁ ট্ৰেইন ষ্টেচনত আৰু এইফালে চাওক ট্ৰেইনত আহি বহিলোঁ ট্ৰেইনখন আহি পালে মানে আমি বেছি দেৰি সময় ৰখিব নালাগিলে প্ৰায় আধা ঘণ্টামান ৰখিলোঁ তেনেকাতে ট্ৰেইনখন আহি পালে আহি পায় বেছি সময় নৰখিলে ট্ৰেইনখন মাত্ৰ 5 মিনিট কি 10 মিনিট খুব বেছি ৰখিছে যদি ৰখিছে তেনেকাতে ট্ৰেইনখন এৰিলে আৰু এয়া ট্ৰেইনখন এতিয়া এৰি দিছে আৰু এখন আমি এই বদৰপুৰ ষ্টেচনৰ পৰা আমি ওলাই গৈছোঁ এয়া ওলাই আছোঁ আমি ট্ৰেইনখন লাহে লাহে ষ্টাৰ্ট দিছে আৰু ওলাই যাবলৈ আৰু এখন দেখিছে নহয় ৰঙা বিল্ডিং এখন এই বিল্ডিংখন মানে ডাঙৰ এটা চাউলৰ গুদাম হয় যেটো বদৰপুৰৰ গুদাম চাউলৰ গুদামটো হেতু বহুত ডাঙৰ গুদাম হয় ইয়া দেখিছে নহয় এখন দেখিছে নহয় কিমান ডাঙৰ আৰু এই কবাত গলে মানে ভাল লাগে ঘৰৰ পৰা কিন্তু উভতি আহোতে মনটো একেবাৰে বেয়া হৈ থাকে আমাৰো মনটো বেয়া হৈ আছে হেতক এৰি মেলি আহিছো আৰু এইখন চাক বৰাক নদী হয় এতিয়া আৰু পামে বৰাক নদীখন নদীখন আৰু এই চাওক কিমান ডাঙৰ বৰাক নদীখন কিমান দূৰৰ পৰা চাই আহিলোঁ আৰু মানে আগপিনে অকমান জংগলৰ নিচিনা হৈ আছে কিন্তু পিছ চাইডে এখন বৰাক নদীৰ হুটি বুলি কয় সেইখন লাগি আছিলে আৰু বৰাক নদী এতিয়া আমি পাৰ হলো বৰাক নদীখন পাৰ হোৱাৰ পিছত আৰু মই ভিডিঅ' কৰা নাই তাৰপিছত বহুত দেৰি পিছত ভিডিঅ' কৰিছোঁ আৰু এইখন পাৰ হ'লো যে চাওক ইমান ডাঙৰ পাথৰৰ নদী এখন বাপৰে ইমানেই ধুনীয়া লাগিছে মানে পাহাৰ চব পিনে পাহাৰ পৰ্বত এখন কিবা এখন ষ্টেচন হয় পাৰ হ'লো আমি এতিয়া ইয়াতে ট্ৰেইনবোৰ ৰখাই থৈছে আৰু পাহাৰখন দেখিছে ইমান ডাঙৰ ডাঙৰ পাহাৰ ইয়াতে আৰু প্ৰাকৃতিক দৃশ্যবোৰ চাওক পাহাৰৰ ইমানেই ধুনীয়া লাগিছে মানে চাবলগীয়া ঠাই আৰু এখন আৰু এখনক অসমৰ সুইজাৰলেণ্ড বুলিও কোৱা হয় সেইকাৰণে কৈ চাগে ইমান ধুনীয়া ঠাইডোখৰ হোৱাৰ কাৰণে সুইজাৰলেণ্ড বুলি নাম দিয়া হৈছে কাৰণ এনেকুৱা বাহিৰৰ ঠাই নিচিনাই লাগে এখন নালাগে যে আমি অসমৰ ভিতৰত আছো বা অসমৰ ভিতৰত এনেকুৱা এডোখৰ ঠাই আছে মানুহে নিজৰ চকুৰে নাচালে মানে বিশ্বাসে কৰিব নোৱাৰিব আৰু এখন হৈছে হাফলং আচলতে হাফলং মাইবং জাতিংগা এইখিনি ঠাইখিনিক অসমৰ সুইজাৰলেণ্ড বুলি কোৱা হয় সেইকাৰণে মানে ইমান ধুনীয়া হোৱাৰ কাৰণেহে চাগে কয় মই ইমান ভালকেতো নাজানো কিন্তু এতিয়া মানে লাহে লাহে শুনো যে এখনক অসমৰ সুইজাৰলেণ্ড বুলি কোৱা হয় পৃথিৱীখন যে ইমান ধুনীয়া আল্লাহ যে ইমান ধুনীয়াকৈ পৃথিৱীখন সৃষ্টি কৰিছে মানে আল্লাহৰ বাহিৰে আৰু এইখিনি কোনেও কৰিব নোৱাৰে কিন্তু আমি মানুহে এই পৃথিৱীখন ধ্বংস কৰি আছো লাহে লাহে
এখন হৈছে বৰাইল পৰ্বত। এই পৰ্বতখন ডিমা হাছাও জিলাত অৱস্থিত আৰু ডিমা হাছাও জিলা বৰ্তমান পৰ্যটকৰ বাবে বহুত ধুনীয়া এখন ঠাই আৰু এখন কিবা উদ্যান হিচাপেও স্বীকৃতি প্ৰাপ্ত হৈছে, মই বৰ্তমান নাজানো। আৰু এই ঠাইডোখৰ ডিমা হাছাও জিলাতে অৱস্থিত। এখন চব ডাঙৰ ফিচাৰী, এই পাহাৰৰ মাজত কোনোবাই ইমান ডাঙৰ ফিচাৰী এখন বনাইছে, সঁচাকৈ চাই ধুনীয়া লাগিছে। মানে আচলতে মানুহৰ কৰিব নোৱাৰা একো কামেই নাই, মানে পাহাৰৰ মাজতো যে এখন ফিচাৰী বনাব পাৰে আৰু পাহাৰত, সেইটো মানে বহুত ডাঙৰ কথা। অকল যে ফিচাৰী আছে সেইটোৱেই নহয়, এই পাহাৰৰ মাজত ইমান ধুনীয়া ৰাস্তা বনোৱা আছে, যিটো মানে 4 হুইলাৰ 2 হুইলাৰ এইবোৰ যাবৰ কাৰণে ধুনীয়াকৈ ৰাস্তা বনাইছে। আৰু এই চাওক গাড়ীখন গৈ আছে কেনেকুৱা, এই পাহাৰৰ মাজতনো ৰাস্তা আছে বুলি কোনে ক'ব পাৰিব। আৰু এখন চাওক, এনেকুৱা লাগিছে সঁচাকৈ যে ছুইজাৰলেণ্ডতে আমি আছোঁ আৰু ছুইজাৰলেণ্ডৰ ৰাস্তাত এনেকৈ গৈ আছে, যিটো বাহিৰা ঠাইত আমি টিভিত চাওঁ যে ইমান ধুনীয়া পাহাৰ, তাৰ লগত গাড়ী চাড়ী গৈ থাকে ন ধুনীয়াকৈ, সেইবোৰ চব আমাৰ এই অসমতে আছে। এতিয়া আৰু আমি বাহিৰত যাব নালাগে, আমাৰ অসমৰ ভিতৰতেই চব আমি পাম। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে, আৰু যদি ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।